এজনী ছোৱালী সকলো সময়তে অসহায়। কেতিয়াবা তাইৰ পৰিয়ালৰ ওচৰত, কেতিয়াবা তাইৰ সপোনৰ ওচৰত, কেতিয়াবা তাইৰ ইচ্ছাৰ ওচৰত, আকৌ কেতিয়াবা তাইৰ ভাল পোৱাৰ ওচৰত। ছোৱালীসকলৰ আধা জীৱন মানি লওঁতেই গুচি যায়, সেইটো মাৰ ঘৰত হওক বা স্বামীৰ ঘৰত। ছোৱালীসকল নিজৰ দেউতাকৰ ওচৰত বহুত স্পেচিয়েল হয়। কোনো ছোৱালীক অৱহেলা নকৰিব, কাৰণ এজন দেউতাকে এজনী ছোৱালীক বহুত কষ্টৰে সৈতে ডাঙৰ কৰে। নিজৰ পত্নীক দম দি ভয় দেখুওৱাটো পুৰুষত্ব নহয়, বৰঞ্চ পত্নীৰ মুখত হাঁহি বিৰিঙাব পৰাটোহে প্ৰকৃত পুৰুষৰ পৰিচয়। ছোৱালীৰ সন্মান কি বস্তু ল'ৰাবোৰে তেতিয়াহে বুজিব পাৰে যেতিয়া নিজে এজনী ছোৱালীৰ বাপেক হয়। ছোৱালীসকলক কৈছো, ব্যস্ততাৰ মাজতে অলপ সময় নিজৰ কাৰণেও উলিয়াবা, কাৰণ তুমি যিমান পৰিশ্ৰম কৰিলেও কোনেও তোমাক নকয় আজি তুমি কাম কৰি কৰি ক্লান্ত হৈ গৈছা, অলপ বিশ্ৰাম কৰা। ছোৱালীসকলে শাসন কৰিলে ভাল পায়, কিন্তু সেইটো চিঞৰি নহয়, মৰমৰ মাতেৰে শুনিব বিচাৰে। ছোৱালীবোৰক সকলোৱে গিফ্ট দিয়ে, কিন্তু সন্মান দিব নোখোজে। বস্তু দিয়াতকৈ বেছি উৎকৃষ্ট অলপ সন্মান দিয়াটো। নাৰীসকলে ঘৰত থাকি সংসাৰৰ কাৰণে যিমানেই কপালৰ ঘাম মাটিত নেপেলাওক কিয়, পুৰুষসকলৰ এটাই প্ৰশ্ন সদায় থাকিব, গোটেই দিনটো ঘৰত বহি কি কৰা? ছোৱালীসকলক দায়িত্ব ল'বলৈ শিকোৱাৰ প্ৰয়োজন নহয়। নিজৰ পানী গিলাচ ঢালি নোখোৱা ছোৱালীজনীও মাক অসুস্থ হ'লে সমস্ত পৰিয়ালৰ দায়িত্ব ল'ব শিকে। ছোৱালীবোৰে সকলো সময়তে সত্য কথা পছন্দ কৰে, কিন্তু বিশ্বাস কৰে মিথ্যাবাদীসকলক। ছোৱালীসকলে বহুত ভাল অভিনয় কৰিব জানে। কিহৰ অভিনয় জানে? হাজাৰ কষ্টত থাকিলেও হাঁহি মুখে থকাৰ অভিনয়। সকলক কৈছো, নিজে যিটো কৰিব বিচৰা সেইটো কৰা। মানুহে কি ক'ব সেইটোত কাণ নিদিবা, কাৰণ তুমি যিদিনা জন্ম হৈছিলা সেইদিনাও মানুহে কৈছিল, ইছ ছোৱালীহে হৈছে। পৰিয়ালৰ মুখৰ ফালে চাই নিজৰ আশা ইচ্ছা বিসৰ্জন দিয়াৰ নামেই হৈছে ছোৱালী।